গুড মৰ্ণিং ফ্ৰেণ্ডছ, ব'লক আজি এটা স্কুল ভিডিঅ' দেখাওঁ আপোনালোকক। ল'ৰাৰ স্পৰ্টছ ডে' আছিলে আৰু এইটো তাৰ ফাৰ্ষ্ট স্পৰ্টছ ডে' হয়। মই স্কুলতে আছিলোঁ, গতিকে মোৰ ভিডিঅ' কৰিবলৈ ইমান ভাল নালাগিল। মই এইটো ভইচ অভাৰ দি আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই কেনেকুৱা পাইছে জনাব। এয়া চাওক, এইটো ফাৰ্ষ্ট সিহঁতৰ ৰানিং ৰেচ যিটো গেম হয় সেইটো সিহঁতক প্ৰেক্টিছ কৰাই আছিলে, কেনেকৈ থিয় হ'ব লাগে বুজাই আছিলে। আৰু ফাৰ্ষ্ট 3টামান ৰাউণ্ড এনেকৈ সিহঁতক ট্ৰায়েল পিৰিয়ড দিছিলে। ফাৰ্ষ্ট ৰাউণ্ডত খুব ধুনীয়াকৈ দৌৰিলে, একদম খুব হাঁহি ফূৰ্তি কৰি দৌৰি দৌৰি আহিছে। ল'ৰা একদম ফাৰ্ষ্টতে আছিলে। ছেকেণ্ড ৰাউণ্ডতো আগতেই আহিছিলে, চবেই তাৰ নামটোৱে চিঞৰি আছিলে। আকৌ থাৰ্ড ৰাউণ্ডতো তেনেকৈ ধুনীয়াকৈ দৌৰিলে আৰু জোচ আছিলে, ফূৰ্তিও পাইছিলে দেখি, মানে হাঁহিও উঠে আৰু খুবেই টান ইহঁতক মানে খেলুৱাবলৈ, বাপৰে। কিন্তু ফ'ৰ্থ ৰাউণ্ডত ল'ৰাৰ ইমানেই ভাগৰ লাগিলে, সি মানে বেচেৰা ভাগৰি থাকিলে। এইবাৰ চাবচোন একদম লাষ্টৰ ৰাউণ্ডটো কেনেকৈ খেলিছে। এয়া আহিছে একদম দৌৰি পেলাই, কিন্তু সি বেচেৰা লাষ্টতে থাকি গ'ল। সি সেইটো বুজিয়ে নাপালে, সি যে দৌৰিব লাগে, ভাগৰ লাগি গ'ল, গৰমো পালে চাগে, গতিকে সি এইটো ৰাউণ্ডত একেবাৰে নোৱাৰিলে। ৰানিং ৰেচত তাৰ নহ'ল। নেক্সট ছেকেণ্ড ৰাউণ্ডত এইটো ছেকেণ্ড গেমটো হ'ল থ্ৰ' দ্য বল, যিটো বলটো বাস্কেটত দিব লাগে। মিছে কালাৰকেইটা কৈ থাকে আৰু সি তেনেকৈ 3টা ৰাউণ্ড মানে দিব লাগে, আৰু সেইটো সি খুব এনজয় কৰিলে আৰু পাৰিছেও দিবলৈ। গতিকে এইটো খেল সি ধুনীয়াকৈ খেলিলে আৰু বুজিও পাইছে এইটো খেল কেনেকৈ খেলিব লাগে। থাৰ্ড আহিলে ইহঁতৰ ইন এণ্ড আউট গেমটো, যিটো মানে আউট ক'লে বাহিৰত জঁপিয়াব লাগে আৰু ইন ক'লে ভিতৰতে জঁপিয়াই দিব লাগে। কিন্তু ল'ৰাক ইমান চেষ্টা কৰালোঁ, সি অলপো এইটো খেল নেখেলিলে আৰু বুজিও পোৱা নাছিলে ইন এণ্ড আউট মানে কি কৰিব লাগে। ভাগৰো লাগিছে, গৰমো লাগিছে, গতিকে সি একেবাৰে নেখেলিলে। যিয়ে নহওক, 2টা গেম সি একদম জোচত খেলিলে, কিন্তু থাৰ্ড গেমটো সি ইমান ইচ্ছা নকৰিলে আৰু ফাইনেলি লাষ্টত ৰিজাল্টৰ সময়ত সি থ্ৰ' দ্য বলত এটা মেডেল পালে আৰু সেইটোৱে মোৰ কাৰণে খুবেই ভাল লাগিলে। তেন্তে আজিলৈ আহিছোঁ ইমানেই, বাই বাই।